ফাটি গ'ল কেনেকুৱা ওলকবি কয় এইটো মাজে মাজে দুচিতা গুড মৰ্ণিং গাইজ আজি ৰাতিপুৱাই মই বাৰীলৈ আহিলোঁ পাচলিবোৰ ডাঙৰ হৈছে নে নাই তাকে চাওঁচোন বোলো পৰহি পানী দিছিলোঁ এই গোটেইখন জীপাল হৈ আছে আৰু ফচলবোৰ ডাঙৰ হৈছে নাই তাকে চাম এতিয়া আহক চাওঁ একেলগে মটৰ পানী দি ৰাখিছোঁ যোৱাবাৰ পানী নিদিয়াকৈ সফল কিন্তু এবাৰ যিহেতু মেচিনটো হ'ল এফালে এটা বৰিং আছে এফালে এটা বৰিং আছে সোলাৰ সিস্টেম ভালকৈ ইনষ্টল নাই হোৱা মেচিনটো ইনষ্টল হোৱাৰ পিছত ছুইচ দিলে আমি পানী পাই যাম ইয়াত দিবৰ কাৰণে পানী কোনো ধৰণৰ সমস্যা নাথাকিব যিমান আছে ইয়াত চব খেতি কৰিব এইখিনি এইবোৰ খেতি কৰা মাটি আছে বান্দৰৰ কাৰণে বা গৰু ছাগলীৰ কাৰণে কিছু অংশ হাবি কটা নাই ভঙা নাই মাজত সোমাই খেতি কৰি আছোঁ আমি এইবোৰ ওলকবি এইটো ওলকবি মাজে মাজে ফাটি গ'ল কেনেকুৱা ওলকবি কয় এইটো মাজে মাজে দুচিতা পিঁয়াজ নিয়নি কৰিব লাগিব এইখিনি পানী ঢালি থোৱা আছে দেখিছে চেণ্ডেলৰ অৱস্থা চব বন্ধাকবি কিছুমান ৰঙালাও ডাঙৰ হৈছে ইয়াতো গোবৰ দিব লাগিব এতিয়া আৰু এইবোৰ হৈছে লাই চেণ্ডেলযোৰ খুলি লোৱা ভাল হ'ব এইবোৰ পোক লাগিছেনে এই ৰঙা ৰঙা পোকটো বহুত ডেঞ্জাৰাছ চব খাই এৰাই কৰি দিব ইয়ে চব খালে লাই পাতবোৰ চব এক ড্ৰপ মাৰিব পাৰোঁ কিন্তু নামাৰোঁ অলৰেডি আমাৰ লাই খাই আমনিয়ে লাগিছে থাকক ডাঙৰ যিমান হয় হওক আৰু বহুত ডাঙৰ হ'ব ফুলিলেতো মোৰ সমান ওখ হ'ব এইখিনিলৈ যোৱাবাৰ মোৰ সমান ওখ হৈছিলে এইখিনি লাই এইখিনি নতুনকৈ ৰোৱা হৈছে ইমানখিনি ডাঙৰ হ'লে এইবোৰ আলু সৰুখিনি মূলা আৰু কি ডাঙৰ হৈছে এইখিনি বেয়া গুটি দিলে নোলালে ধনিয়া দুডাল মানে ওলাল এইখিনি আলু হৈছে লাই খাই খতম লাই এয়া বিন ফুলিবলৈ ধৰিছে মানুহবোৰ বাৰীলৈ আহে চবচে বেয়া কাম কৰে এইটো কোনোবাই পেকেট খাই ইয়াত পেলাই দিলে বিস্কুট খাই ইয়াত পেলাই দিছে আমাৰ ঘৰৰ মানুহ নহয় কিন্তু বাহিৰা মানুহ বহুত বেয়া আছে এইবোৰ জেওৰা চেওৰা ভাঙি এদাই কৰিছে মানুহবোৰৰ পৰা শান্তি নাই এইখিনি বিন পিছত দিয়া এইটো বিনৰ লতা ওলালেগে দিছিলোঁ জুপুৰি চিং লতা কেনেকৈ ওলাইছে এজোপাই লতা ওলাইছে লতা নোলোৱা বিধ দিছিলোঁ এজোপাত আকৌ লতা ওলাইছে ফুল ফুলিছে চব ওলকবি
চব খাবৰ কাৰণে, ইয়াত বিকিবৰ কাৰণে একোৱেই নাই কৰা। নকৰোঁৱে আমি বিকিবৰ কাৰণে খেতি বাৰু, দুই এটা বেছি হ'লে পিছৰ কথা সেইটো। পৰাপক্ষত আমি নিজে ঘৰতে খাবৰ কাৰণে খেতি কৰোঁ। চব বন্ধাকবি দি থোৱা আছে। বাৰীখন দেখিবলৈ ধুনীয়া হৈছে। আৰু 20 দিন বা 1 মাহৰ পিছত আৰু ধুনীয়া লাগিব দেখিবলৈ। তেতিয়ালৈ গছবোৰ ডাঙৰ ডাঙৰ হৈ যাব, কবি ডাঙৰ হৈ আহিব, লাই আৰু ডাঙৰ হ'ব, আলুবোৰ ডাঙৰ হ'ব, আকৌ কোৰ মাৰিব লাগিব। তেতিয়া চাই আৰু ভাল লাগিব। ইমানেই বাৰু আজিলৈ ভিডিঅ'টো ইমানেই। সকলো ভালে থাকক। আৰু আজিৰ দিনটো সকলোৰ বাবে কুশলময় হওক, ভাল হওক, আশা সুধীয়া হওক, তাৰে কামনা কৰি আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।